আপোনালোকে জানে ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত ৰামচন্দ্ৰক খৰমজলে বুকুত বান্ধি লৈ সিংহাসনত প্ৰতিষ্ঠা কৰি ভৰতে ৰাজ্য শাসন কৰিলে। এতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ স্থানতে মহাপ্ৰভু অমৃতময় খৰমজোৰ উদ্ধৱে লাভ কৰিলে। উদ্ধৱে খৰমজোৰ কৃষ্ণৰ ভৰিৰ খৰম আমি মাথে লৈ লাবান্ধে কৃষ্ণ বুলি কৰিয়া কন্দন চলি গৈ মানি ইমান সুন্দৰভাৱে দুলৰী চন্দত কৈছে কৃষ্ণক খৰমজোৰ বুকুত বান্ধি লৈ মহাভক্ত উদ্ধৱ অনাই বনাই যমুনাৰ পাৰত লুটিবলৈ ধৰিলে। উদ্দেশ্য নাই কচা বুলি আক্ৰমণ কৰিলে। মৰ্মাহত হ'ল জীয়াই থাকিবলৈ ইচ্ছা নোযোৱা হ'ল, খাবলৈ এৰিলে, নিত্য নৈমিত্তিক কৰ্ম এৰিলে, তেওঁ শুকাই খিনাই যাবলৈ বোলে খাবলৈ এৰিলে, নিত্য নৈমিত্তিক কৰ্ম এৰিলে, কটা কটা কৰি মহাভক্ত উদ্ধৱ অনাই বনাই ঘূৰি ফুৰিছে। সেইখিনিতে এটা আচৰিত নহয় আচলতে এজন আৰু এজন ভকত আহি উপস্থিত হৈছিল। এজন পাই হেৰুৱাৰ বেদনা, ইমান দিন কৃষ্ণৰ লগতে থাকিলে হঠাৎ কৃষ্ণ গুচি গ'ল, নেদেখি আছিলো ভালেই হ'ল, দেখাটি কৃষ্ণ কৰো কৃষ্ণক পাই হেৰুৱাৰ বেদনাই তেওঁক মৰ্মাহত কৰি তুলিছে। এজন ভকত আহি সেই স্থানত উপস্থিত হ'ল, তেওঁকে পৰম আনন্দ। বহু বছৰৰ মূৰত তেওঁতো নাজানে কৃষ্ণদেৱ বৈকুণ্ঠলৈ গুচি গ'ল, তেওঁ বসুদেৱ দেৱকীক লগ পাব, যদুবংশ সান্নিধ্য পাব, কৃষ্ণৰ লগত তেওঁ সংগ কৰিব, দ্বাৰকাত থাকিব, জীয়াই থকা দিনকেইটা মহা আনন্দ কৰি তীৰ্থ ভ্ৰমণ কৰি সেই স্থানত আহি উপস্থিত হৈছে। সেইজন হ'ল দাসী পুত্ৰ বিদুৰ। বিদুৰে নাজানে যে এনেকুৱা এটা ঘটনা দ্বাৰকাখন যে তেওঁৰ নেদেখে। আঁতৰৰ পৰা বিদুৰে দেখিছে সেইজন যমুনাৰ পৰা নিশ্চয় মহাভক্ত উদ্ধৱেই হ'ব। আমি যদি কল্পনা কৰি চাওঁ এখন সুন্দৰ প্ৰতিচ্ছবি এখন আমাৰ মানৱ পথত আহিব। এজনে আনন্দত উত্তাল হৈ আহিছে, কৃষ্ণৰ সংগ লাভ কৰিব, এজনে কৃষ্ণক হেৰুৱাই মৰিবলৈ ভাবি আছে, তেওঁ জীয়াই থাকিব পৰা নাই, সুখে মৰ্মাহত হৈছে। দৌৰি আহিছে মহাভক্ত বিদুৰ, তুমি বান্ধৱ উদ্ধৱ নহয়নে? ৰামকৃষ্ণ ভালনে? বসুদেৱ দেৱকী ভালনে? একেটা উশাহতে উদ্ধৱক সুধিয়ে পেলালে। আৰু যিমানে কৃষ্ণৰ কথা উদ্ধৱক সুধিছে, কৃষ্ণৰ বিৰহৰ বেদনাৰ জুইকুৰা উদ্ধৱৰ ডাও ডাওকে জ্বলিছে। এনেই মৰিছো ৰীতি সাপত তাতে দিছা বান্ধু তুমি ধানৰ ভাপত শিৱান্তত কৃষ্ণ আৰু এই পৃথিৱীত নাই। তেতিয়া উদ্ধৱে বিদুৰক কৈছে যে শুনা হে বিদুৰ, আইতা বৈকুণ্ঠলৈ গ'ল, যদি আইতাও তেনেধৰণে আত্মাত তুলি নাহো। শুনা হে বিদুৰ পৰম বান্ধৱ কৃষ্ণ এৰি নৰলীলা বৈকুণ্ঠে চলিলা, এৰি নৰ